আমি ঐক্যবদ্ধ হৈ পেলাই আমি মাত নাপাতাৰ কাৰণে আজি চৰকাৰে আমাক ললিপপ খুৱাই পেলাই আমাক নচুৱাই আছে। আমাক চৰকাৰে আজি নিজৰ ভূমিৰখিনি ল'ব চেষ্টা কৰি আছে, উচ্ছেদ কৰিব চেষ্টা কৰি আছে, আমাৰ অধিকাৰখিনি ল'ব গৈ আছে। এই বস্তু আমি আজিৰ পৰা আমি সহ্য নকৰোঁ আৰু অসমত বসবাস কৰা প্ৰত্যেকজন জনজাতীয় জনগোষ্ঠীৰ লোকসকল আজিৰ পৰা আমি এক হৈ পেলাই আমি মাত মাতিব গৈ আছোঁ। আৰু এই মঞ্চখিনি আমি কোনো এটা সংগঠনক আমি প্ৰত্যাহ্বান বা চেলেঞ্জ কৰা বা আমি বেয়া পোৱা সমালোচনা কৰা সেইটো নহয়। আমাৰ কথাটো হৈছে আমি জনজাতীয় লোক হিচাপে যিসকল কৰিছে, কিন্তু যিসকল কৰিব নোৱাৰাত কিন্তু আমাৰ ফালৰ পৰা যিটো আমাৰ যুৱ সমাজৰ যিটো চিন্তা চৰ্চা, যিটো চিন্তা ধাৰণা, নতুন চিন্তাধাৰাৰে আমি আগুৱাই যাব বিচাৰিছোঁ। সেইকাৰণে আজি আমি এটা সিদ্ধান্ত লৈছোঁ, এটা প্ৰিলিমিনাৰী এটা আমি সমিতিখিনি গঠন কৰিছোঁ। সেইটো হৈছে ইউনাইটেড ট্ৰাইবেল কোঅৰ্ডিনেশ্যন ফ্ৰণ্ট অফ আছাম, অৰ্থাৎ UTCFA, সংযুক্ত জনজাতীয় সমন্বয়ৰক্ষী মঞ্চ অসম। এই এটা প্লেটফৰ্ম, এটা মঞ্চখিনি আমি তৈয়াৰ কৰিছোঁ। এই মঞ্চৰ যোগেদি অসমত বিভিন্ন প্ৰান্তত য'ত বসবাস কৰক, য'ত চুকে কোণে য'ত জনজাতীয় লোকসকল বসবাস কৰে, জনজাতীয় লোকসকলৰ প্ৰতি কোনো এটা যদি তেনেকুৱা দুৰ্ব্যৱহাৰ বা কোনো এটা সুৰক্ষাৰ ক্ষেত্ৰত হওক বা অধিকাৰ ক্ষেত্ৰত হওক, ক'ৰবাত যদি অসম চৰকাৰে এই সমদৃষ্টি নথকা, দমন কৰা, কোনোবাক আঙুলিয়াই দেখা, এইখিনি ক্ষেত্ৰত আমি কেতিয়াও শান্ত হৈ পেলাই আমি বহি নাথাকিম। ৰাজনৈতিক ক্ষেত্ৰতে হওক বা মাটিৰ ক্ষেত্ৰত হওক বা ভূমিৰ ক্ষেত্ৰত হওক বা অধিকাৰ ক্ষেত্ৰত, নিজৰ সত্তাৰ অধিকাৰ ক্ষেত্ৰত আমি সকলো জনজাতি লোকসকল আমি এক হৈ পেলাই মাত মাতিব গৈ আছোঁ আৰু আমি সাজু আছোঁ। আৰু অসমৰ অসমীয়াই আৰু অসম চৰকাৰ কোনো এটা পাৰ্টীৰ চৰকাৰ নহওক কিয় এইখিনি ক্ষেত্ৰত তেওঁলোকে গুৰুত্ব দিব আৰু অসমৰ অসমীয়াসকলে যে আমাৰ প্ৰতি সমৰ্থন থাকিব বুলি সেইটো আমি আশা কৰিছোঁ। সেইটো হয়, আমি কিমান দিন অকল তিৱা বুলি আমি চিঞৰিম, কিমান দিন আমি কাৰ্বি বুলি চিঞৰিম, কিমান দিন আমি বৰ বুলি পৃথক আমি যুঁজিম। এবাৰ আমি ঐক্যবদ্ধ হৈছোঁ অসমক প্ৰতিনিধিত্ব কৰিবৰ কাৰণে। আমি এছামে ক'ব বিচাৰে যে আমাক ট্ৰাইবেল বুলি, নিজ জাতি বুলি আমাক তলত পেলাব বিচাৰিছে, কিন্তু আমি ক'ব বিচাৰিছোঁ যে অসমৰ প্ৰথমটো জনগোষ্ঠী আমি, অসম সৃষ্টি কৰা জনগোষ্ঠী আমি, ট্ৰাইবেলসকল, জনজাতীয় লোকসকল। গতিকে মেইন ষ্ট্ৰীম অসমীয়া আমিহে হয়। গতিকে আমি আমাৰ নেতৃত্বতে এতিয়া অসম চলিব। অসমৰ আমাৰ যিটো নেকি আমাৰ যিবিলাক অবিনম্বিত সমস্যা, তিৱাৰে হওক, কাৰ্বিৰে হওক, বড়োৰে হওক, মিচিঙৰে হওক, আমি সকলোৱে এটা ঐক্যবদ্ধ হৈ এটা আজি ইউনাইটেড ট্ৰাইবেল কোঅৰ্ডিনেশ্যন ফ্ৰণ্ট অফ আছাম নামেৰে যিটো নেকি সংযুক্ত জনজাতীয় সমন্বয়ক্ষী মঞ্চ অসম, এই নামাকৰণে আমি সকলো জনগোষ্ঠী আমি ঐক্যবদ্ধ হৈছোঁ। আগন্তুক দিনসমূহত আমি প্ৰত্যেকেই ঐক্যবদ্ধভাৱে আমি তিৱাৰ ক্ষেত্ৰত, কাৰ্বিৰ ক্ষেত্ৰত, বড়োৰ ক্ষেত্ৰত আমি ঐক্যবদ্ধভাৱে আমি যুঁজ দিবলৈ আমি এটা আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ প্ৰথমটো কাৰ্যসূচী আমি অহাকালিলৈ জাগিৰোডৰ যি হিন্দীঘৰ, এই হিন্দীঘৰ ৰৌমাৰী খেলপথাৰৰ পৰা আমি জাগিৰোডৰ এই দেওশাল মন্দিৰলৈকে প্ৰায় 5000 মানুহ লৈ আমি ঐক্যবদ্ধভাৱে আমি প্ৰথমটো কাৰ্যসূচী আমাৰ হ'ব হিউমেন চেইন, মানৱ শৃংখল কাৰ্যসূচী। তাত 5000 অধিক আমাৰ জনগণ ইয়াতে আমাৰ ঐক্যবদ্ধ হ'ব। লগতে আমাৰ ট্ৰাইবেল লিডাৰ্ছসকল আমাক ইয়াতে পাৰ্টিচিপেট কৰিব। তাত নেক্সট কাৰ্যসূচী আছে আমাৰ অহা 10 তাৰিখে, য'ত নেকি দিছপুৰ চচলত তাতে আমাৰ প্ৰতিনিধি কাৰ্যসূচী হ'ব। তাতেও মানে 2000ৰ ওপৰত আমাৰ প্ৰতিনিধিসকল তাতে ঐক্যবদ্ধ হৈ আমি আমাৰ অধিকাৰৰ বাবে আমাৰ সংগ্ৰাম আমি কৰিব গৈ আছোঁ। আৰু আমাৰ স্পষ্ট কথা যে আমাক ট্ৰাইবেল বুলি, জনজাতি বুলি আমাক যি নেকি এছাম নিজকে উচ্চ জাতি বুলি যিসকলে নেকি চিনাকি দিব বিচাৰে, তেওঁলোকে আমাক তুচ্ছতাচলে যিটো মন্তব্য কৰিছে, আমি প্ৰত্যেকটো মুহূৰ্তত আমি তেওঁলোকৰ চোকাৰ দৃষ্টি ৰাখিম আৰু তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে কোনো কাৰণতে আমাৰ এই ট্ৰাইবেলসকলক তেনেকুৱা কটু মন্তব্য আপোনালোকে নকৰিব। আমি এই মঞ্চৰ পৰা আমি আপোনালোকক সকীয়াই প্ৰদান কৰিছোঁ। আজি নেকি APWৰ যি নেকি অভিজিত শৰ্মা, তেখেতে কি কৈছে, অসমৰ বিধানসভাৰ যিটো এনেকুৱা অধ্যক্ষ ট্ৰাইবেল হোৱাৰ কাৰণে বোলে এইটো শুদ্ধিকৰণ কৰিব লাগে। তেওঁ ক'ত অধিকাৰ বোলে ট্ৰাইবেলসকল তেনেকুৱা এটা কটু মন্তব্য কৰিবৰ কাৰণে? অসমৰ প্ৰাচীন জনগোষ্ঠী আমি ট্ৰাইবেলসকলে এই জংঘলত বসবাস কৰি এই আজি জনবসতি আমি বসবাস কৰিব পৰা আমাৰ এই পৰিস্থিতিত আমি আনাইছোঁ ট্ৰাইবেলসকলেহে। বাঘ, ভালুক, হাতী এইবোৰৰ লগত যুঁজ কৰি আজি অসমখন আজি শুৱনি কৰিছোঁ আমি ট্ৰাইবেলসকল। আমাৰ ভূমিতে কালি পৰহি অহা কোনো কনজৰ পৰা অহা, কোনো বাহিৰৰ পৰা অহা এই বহিৰাগত লোকসকলে আমাকেই ক'ব ট্ৰাইবেল মানুহ অধ্যক্ষ হোৱাৰ কাৰণে এইটো শুদ্ধিকৰণ কৰিব লাগে। তেওঁ ক'ত অধিকাৰ পালে? গতিকে এনেকুৱা ধৰণৰ এই অভিজিত শৰ্মা টাইপৰ মানুহৰ এগেইনষ্টত আমি প্ৰত্যেকটো মুহূৰ্তত আমি ফাইট দিবলৈ আমি সাজু আছোঁ। আৰু চৰকাৰক আমাৰ নেকি আমাৰ
তিৱাৰ লগতে আমাৰ প্ৰতিৱেশী যিমান খিলঞ্জীয়া জাতীয় জনগোষ্ঠী আমি যদি হিন্দীখনত যদি নেকি আমি ভুগি আছোঁ যি সমস্যা ভূমিৰ সমস্যা এই ভূমি সমস্যাৰ ক্ষেত্ৰত সমাধান যদি আমাক সোনকালে দিয়ে আৰু ছেটেলাইট টাউনশ্বিপ আমাৰ স্পষ্ট কথা ছেটেলাইট টাউনশ্বিপ এবাৰ আমি কৈ আছোঁ যে আমি কৈছিলোঁ প্ৰথমতে তিৱা সাহিত্য সাহিত্য পৰিষদত বহবাস কৰা তিৱাৰ লগতে প্ৰতিৱেশী অন্যান্য খিলঞ্জীয়া জাতীয় জনগোষ্ঠী লগতে 17টা ট্ৰাইবেল বেলেঞ্চ ব্লকত যদি তিৱা সাহিত্য পৰিষদৰ অন্তৰ্গত 17টা ট্ৰাইবেল বেলেঞ্চ ব্লকত কোনো কাৰণে ছেটেলাইট টাউনশ্বিপ নহ'ব বুলি আমি দাবী উত্থাপন কৰি আহিছিলোঁ কিন্তু এতিয়াৰ পৰা আমি কৈছোঁ যে আমি অকল 17টা ট্ৰাইবেল বেলেঞ্চ ব্লকেই নহয় অসমত যি নেকি 45টা আমাৰ ট্ৰাইবেল বেলেঞ্চ ব্লক আছে এই ট্ৰাইবেল বেলেঞ্চ ব্লকত কোনো কাৰণতে তেনেকুৱা জাতি ধ্বংসী এই প্ৰজেক্টবোৰ যাতে স্থাপন কৰিব নোৱাৰিব আমি এতিয়া ঐক্যবদ্ধ হৈছোঁ আৰু আমাৰ ভূমিক কোনো কাৰণতে যাতে তেওঁলোক কাঢ়ি নিব নোৱাৰে